আচৰিত হৈ গৈছোঁ মই আচলতে ইমান আমাৰ গাঁৱলীয়া পটভূমিটোক ইমান উচ্চ মানদণ্ডৰ যিটো চিত্ৰনাট্য আৰু যিটো পিকচাৰাইজেশ্যন বহুত বেছি উন্নত হৈছে আৰু মই খুবেই আশাবাদী আছিলোঁ আচলতে যেতিয়া কাম চলি আছিলে আৰু আজি নিজ চকুৰে মই দেখিছোঁ ৰাইজৰ যি উৎসাহ প্ৰতিটো চিনতে ৰাইজ যেনেকৈ কানেক্ট কৰিছে সঁচাই বহুত বেছি আপ্লুত হৈছোঁ আৰু দেখি আচলতে অকণমান ইম'চনেলো হৈ গৈছিলোঁ কিয়নো নিজেই কাম কৰাবোৰ কেতিয়াও হেৰি কৰি নাথাকোঁ চাই নাহোঁ কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে আহি পেলাই এনেকৈ চালোঁ আৰু আমাৰ লগত প্ৰযোজক ঋষিকেশো আছিলে গতিকে তাৰ মুখত আচলতে মানুহৰ যিটো ছেটিছফেকশ্যন সেইটো দেখি তাৰ মনত যোনটো ছেটিছফেকশ্যন মই নিজে দেখিছোঁ গতিকে ই আমাৰ বৰ্তমান উদ্যোগটোৰ কাৰণে খুবেই জৰুৰী বুলি ভাবোঁ মই প্ৰতিজন প্ৰযোজকেই যেতিয়াই এনেকুৱা সফলতাৰ মুখ দেখিবলৈ পায় তেওঁলোকে উৎসাহিত হয় পুনৰ পৰৱৰ্তী কিবা কাম কৰাৰ কাৰণে গতিকে প্ৰযোজক দুয়োজনকে মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চিনেমাখনৰ লগত জড়িত যিমানবিলাক কলা কুশলী আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত বেছি ধুনীয়া হৈছে চিনেমাখন চাব। কাৰণ আপুনি যিটো গীত গালে সেই গীতটো সেইটো চিনত লাগিব বুলি আপুনি ভবা নাছিলে নিশ্চয় দেখি পেলাই চাগে অকণমান বেলেগ আপোনাৰ আচলতে চিনেমাৰ কাম কৰোঁতে যেতিয়া ৰেকৰ্ডিং হয় ৰেকৰ্ডিঙৰ টাইমত চিটুৱেশ্যনবোৰ দি দিয়া হয় আচলতে কৈ দিয়া হয় আৰু কেনেকৈ উপস্থাপন কৰিব কিন্তু মই এনেকৈও হ'ব পাৰে বুলি মই একেবাৰে ভবা নাছিলোঁ আৰু ক'ৰ কাহিনী ক'ত গৈ কি এটা ৰূপ লৈ পেলাই কেনেকুৱা এটা ইণ্টাৰেষ্টিং বস্তু হৈছে যিসকলে এতিয়াও চোৱা নাই চুপা চুপি মই অনুৰোধ কৰিম আপোনালোকে আহক ছবিগৃহত আৰু আপোনালোকৰ মনে বিচৰা ধৰণে এখন অসমীয়া ছবি চাই যাওক। আৰু এটা কথা মই জানিব বিচাৰিছোঁ যে মাজতে অসমীয়া চিনেমা চাবৰ বাবে মানুহ অহা বন্ধ কৰিছিলে হললৈ কিন্তু জুবিন দাই সেই ট্ৰেইনটো আকৌ লৈ আহিল মিছন চাইনাৰ যোগেদি তাৰপিছৰ পৰা যিটো গতি সেই গতি কিন্তু অৱধাৰিত হৈ আছে নহয় মাজতহে হোৱা মানে হেৰি হোৱা নাছিলে আমি যেতিয়া স্কুলত আছিলোঁ কলেজত আছিলোঁ তেতিয়াও দেখোন হিয়া দিয়া নিয়া কইনা মোৰ ধুনীয়া নায়ক এইবিলাক ছবি যেতিয়া জুবিনদাৰ সংগীতেৰে আমি গানকেইটা শুনিবলৈকে যাওঁ আৰু তেতিয়া মোৰতো বাগানত বাৰু ঘৰ আমি বাছত একদম বাছ ভাড়া কৰি কৰি যাওঁ গতিকে মাজতে সেই ধাৰাটো মানে কিবা কি কাৰণত হ'ব পাৰে মই বিশেষভাৱে ক'ব নোৱাৰিম সেই ধাৰাটো মানে ৰৈ গৈছিল কিন্তু জুবিনদাৰ মিছন চাইনাৰ পৰা সেই ধাৰাটো জুবিন দাই পুনৰ আনি দিলে আমাৰ অসমীয়া ভাষাটো তেওঁ চিনেমাৰ মাধ্যমেৰে আৰু শক্তিশালী ৰূপত উপস্থাপন কৰিবৰ কাৰণে যিটো তেওঁৰ প্ৰচেষ্টা লৈছিল আমাৰ নৱপ্ৰজন্মৰ এতিয়া প্ৰণৱ ভৰালীহঁতে আমাৰ SUVৰ কথা ক'ব লাগিব তেওঁলোকে সেই পথেৰে যদি আগুৱাই আমাৰ বস্তুবিলাকক এনেকৈ ৰাখিব পাৰে আৰু আপুনি নিজেই দেখিছে চুপা চুপি চিনেমাখন এখন গাঁৱৰ চিনেমা এখন গাঁৱত কি হৈ আছে কি ভুল হৈ আছে আমি মন কৰা নাই সৰু সৰু কথা সেই কথাখিনি ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে খুব ডাঙৰ কথা। প্ৰত্যেকগৰাকী শিল্পীয়ে অভিনেতা অভিনেত্ৰী নিখুঁতভাৱে অভিনয় কৰিছে নিখুঁতভাৱে অভিনয় কৰিছে আৰু তাত কোনো মানে আচলতে হেৰি নাই সন্দেহ নাই আৰু চবেই ভাল কাম কৰিছে ইভেন ৰাতিৰ চিনবিলাক মই দেখি বেছি আচৰিত হৈ গ'লোঁ অসমীয়া চিনেমাটো আমি বহুত বেছি আমাৰ মানুহবিলাকে বাহিৰৰ চিনেমাবোৰ চাই আমি সাধাৰণতে বহুত বেছি তুলনা কৰি দিওঁ ইজনৰ লগত আমাক তুলনা কৰি লওঁ যে আমাৰ চিনেমাবোৰ বহুত পিছপৰা কিবা কিবি ইয়াত আৰ্থিকভাৱে বহুত কথাই জড়িত হৈ থাকে এজন পৰিচালক বা প্ৰযোজকেহে গম পায় একোটা চিনত কিমান টকা খৰচ হয় বা কিমানখিনি সময় ধৈৰ্যৰ প্ৰয়োজন হয় গতিকে মই ভাবোঁ ছবিখনে খুব বেছি ভাল কাম কৰিছে আৰু ছবিখনৰ লগত জড়িত যিটো টেকনিকেল টীম আছে তেওঁলোকেও এটা গাঁৱলীয়া পটভূমিক মানে সেই পুৰণা দিনৰ দলংখনেই দেখুৱাইছে আজিকালি বাৰু এনেকুৱা দলং খুব কমেই পাব আপুনি সেই পুৰণা দলং এখন দেখুৱাইছে য'ত কেইটামান লোহৰ মানে কি বুলি কয় এইবিলাকক মানে তক্তাৰ যেনেকুৱা হেৰি অৱয়ৱটো থাকে নহয় তেনেকুৱা লোহৰ এখন পুৰণা দলং সেইবিলাক আমি স্কুলত থাকোঁতে তেনেকুৱা দলং আমিও পাৰ হৈছোঁ গতিকে সেইবোৰ দেখি পেলাই হয় বস্তুবিলাক মানে ৰিলেট কৰিব পাৰিছোঁ আৰু খুব বেছি ভাল হৈছে আপোনালোকে চাব চিনেমাখন। একেবাৰে শেষত মই সুধিব বিচাৰিছোঁ বিজ্ঞাপনটো কেনেকুৱা দেখিছে নিশ্চয় বিজ্ঞাপনটো প্ৰয়োজন আছে কিন্তু প্ৰযোজক দুয়োগৰাকীকে আমি ধন্যবাদ নিশ্চয় দিব লাগিব যে বিজ্ঞাপনৰ ক্ষেত্ৰত এটা হাঁহ খাব নেকি এনেকুৱা এটা বিজ্ঞাপন কনচেপ্টটো নতুন নহয়নে ডেফিনেটলি নতুন হয় আৰু মোক আগতেও সুধিছিলে তেতিয়া মই যদিও চিনেমাখনত সংগীত কৰ্মী হিচাপে কাম কৰিছোঁ তথাপিতো মই গম পোৱা নাছিলোঁ যে এই বস্তুটো ৰিলেটেড হয় এইখন চিনেমাৰ লগত মোক এদিন সোধোতে হাঁহ খাব নেকি বুলি সোধোতে মই
ধেমালিতে কৰিলোঁ হাঁহ ইয়াত খাই লাভ নাই, উজনিত আহিব হাঁহ খাবলৈ। গতিকে আজি যেতিয়া মই চিনেমাখন চালোঁ, মই চালোঁ এই পাব্লিচিটিটো লাগে, মানুহৰ এই সঁহাৰিটো লাগে, আৰু মানুহে এইখিনি জেগাত কাম কৰিব লাগে, আৰু তেনেকৈ নিজৰ প্ৰচাৰটো যেতিয়া সঠিক দিশত সঠিক সময়ত মানে প্ৰচাৰ হয়, তেতিয়া ভাল বস্তু এটা আৰু সুন্দৰভাৱে ৰাইজৰ আগত দাঙি ধৰিব পাৰি, আৰু খুব বেছি ভাল লাগিছে, আপোনালোকে চাব।